ডকুমেণ্টছবিলাক মাতিছে বুলি শুনিছোঁ। মই আজি গৈছিলোঁ অফিচলৈ, নাজানো মই তোমাৰ কথাটো একদম হোৱা নাই। ৰ'বা মই বেলেগত আছোঁ, মই কৰিম অকণ পিছত। মাৰিবলৈ দিয়া শুনি যোৱা কোনে ৰুব? ভাইটিয়ে ৰুব। গোটাই দিম ন ভিডিঅ' কৰি আছিলোঁ। সকলোকে ল'বা হা, ঠিক আছে। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী টিংকু পেগু। মোৰ অৰিজিনেল ঘৰ ঢকুৱাখানাত। এই গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে ফেকাল্টি হিচাপে কাম কৰোঁ। আৰু মই আপোনালোকৰ এই গেৰুৱাবাৰী পানী যোগান আঁচনিৰ ইয়াত মোৰ অহাৰ মূল উদ্দেশ্যটো হৈছে কি, মই এটা সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিব আহিছোঁ। প্ৰথমতে সন্মানীয় জলমিত্ৰ বলিন ডাঙৰীয়া গেৰুৱাবাৰী উপস্থিত সকলো ৰাইজক নমস্কাৰ জনাই মেলি মই কাৰ্যসূচীটো আৰম্ভ কৰিব লৈছোঁ। মানে কি, মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ মই অনুষ্ঠান প্ৰতিষ্ঠান পানী যোগান আঁচনিয়ে হওক বা ঘৰে ঘৰে বিনামূলীয়াকৈ মানে ল'ৰা ছোৱালী শিক্ষাদান কৰাৰ বস্তু পৰিৱেশৰ কাম মই কৰোঁ। সকলো শান্তিৰ কাৰণে, সকলো পৰিৱেশটো ভাল হওক, একতাৰ কাৰণে। কাৰণ আজি পৃথিৱীৰ কণ্ডিশ্যন যিটো দিশলৈ গৈ আছে আমি সকলোৱে জানো। এই দুই এদিন মানে যেতিয়াৰ পৰা গৰম ভল্টেজ আকৌ আহি গৈছেগৈ, দুদিনমান ভাল লাগিছিলে বাৰু। কিন্তু যিটো এনেকুৱা গৰম হৈ থাকিলেতো পৃথিৱীটো জীয়াই থাকিব, মানে আমি জীয়াই নাথাকোঁ আৰু মানে। কাৰণ আগৰ দিনৰ কথা আমি যদি মনত কৰোঁ, শগুন চিলনী বা অন্যান্য জীৱ জন্তুৰ কথা, যদি গছ গছনিৰ বিষয়ে যদি আমি মানে যদি আমি বিচাৰ বিবেচনা কৰি আজিৰ টাইমৰটো আগৰ কাৰণে কিমান ডিফাৰেঞ্চ আছে। আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহুত আকাশ পাতাল পাৰ্থক্য। সেই মৰ্মে বিভিন্ন ধৰণৰ বেমাৰ দেখা পাইছোঁ, নুশুনা বেমাৰ। এনেকুৱা বেমাৰ পৃথিৱীত আহিছে, নিজৰ মা দেউতাকো ওচৰতো গৈ মেলি চাব নোৱাৰা কৰোণাৰ কথা। সেইবোৰ কিহৰ কাৰণে হৈছে, মানে পৃথিৱীৰ ভাৰ সেইবোৰতো হেৰাই গৈছে। এতিয়া গাঁৱত মানে ধৰক উদাহৰণস্বৰূপে বুঢ়া বুঢ়ী মানুহ পাবলৈ নাই, ককা আইতা নাইকিয়া হৈ গৈছে। সৰু বয়সতে মানে মানুহ পৃথিৱী ত্যাগ কৰিবলৈ হৈছে। কাৰণ হ'ল ভাল খাদ্য নাই। ওখ বা ডাঙৰ গছ থাকিলেহে খাদ্যটো ভাল হ'ব, বা খেতি পথাৰো আগৰ নিচিনা ভাল নহয়। পোক পৰুৱা কিবা কিবি বহুত বেছি হৈ গ'ল। চৰাই চিৰিকটি থাকিলে সেইবোৰ খাই পেলাব ন। মানে সিজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে মানে। কিন্তু সেই বস্তুবিলাকৰ ওপৰত আপোনালোকে গছ গছনি চৰাই চিৰিকটিৰ বিষয়ে যিমানখিনি জানে, এওঁলোকে ইমান নাজানে এতিয়া। কথা হ'ল মানে কি, পৃথিৱীটো মানে ভুল দিশলৈ গৈ আছে নেকি বুলি এটা ধাৰণা কৰিছোঁ। সেইকাৰণে ইমান শিক্ষিত সমাজত মানে চাওকচোন পৰিৱেশ কিমান বেয়া হৈ গৈছে। মৰম চেনেহ মানুহৰো কমি গৈছে, সময় নাই কাৰো মানে সিজনে সিজনক থাকে। কিন্তু কথা হ'ল মেইন কেছটো হ'ল আমি প্ৰকৃতিক মৰম কৰিব লাগিব, গছক মৰম কৰিব লাগিব, গছ ৰুব লাগিব। আৰু ডাঙৰ এনেকুৱা গছটো পাবলৈ নাই ইয়াত, যিটো ডাঙৰ গছৰ পৰিৱেশ দেখিছোঁ বেলেগ জেগাততো সেইবোৰ নাই মানে। টাউন চহৰৰ কথাটোতো নকওঁৱেই মানে। সেইকাৰণে মানে আমি অলপ প্ৰকৃতিৰ ওপৰত ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোকে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আমি গছ লগাব লাগিব। নিজৰ ঘৰৰ চোতালত থকা গছখিনি আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ এই গছজোপা আজি ৰুই থৈ যাম, ডাঙৰ দীঘল হ'বতো 15-20 বছৰটো আমি ৰখিব লাগিব। তেতিয়ালৈতো আমি নাথাকিবই পাৰিম। এতিয়া নিজৰ চোতালত নিজৰ কেম্পাছত এজোপা দুজোপাকৈ যদি আমি গছ যদি সংৰক্ষণ কৰি ৰাখোঁ, আমাৰ পৰিৱেশটো অলপ হ'লেও ভাল হ'ব। একেবাৰে অকল ঘৰটোৱে বনালে নহ'ব ন, উদং কৰিলেতো নহ'ব বস্তু। কাৰণ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। আৰু এইখন স্কিমৰ পানী আমি সকলোৱে মানে খাওঁ। আৰু এই স্কিমটো চলাবৰ কাৰণে জলমিত্ৰ ডাঙৰীয়াক আমি হেল্প কৰিব লাগিব। পানীৰ অসুবিধা নহ'ব, কাৰণ পানী বহুত আছে বুলি ভাবিলে নহ'ব। ইমান পানী থকাৰ সত্ত্বেও পানী ফিল্টাৰ কৰিবলগীয়া হৈছে। গতিকে আপোনালোকে মানে ধৰক এতিয়া আৰু সমাগম হ'ব লাগিছিলে, যিহেতু মই আসামত আহি গ'লোঁ। বেলেগ এদিন আৰু ভালকৈ কৰিমগৈ সজাগতা। মানে
কথা হ'ল কি এই স্কিমটো আমাৰ হয়, সকলোৰে হয়। আপুনি দেওবাৰ আহিব ধৰক 11টামান বজাত তেনেকুৱা ফ্ৰী থাকে মানুহবিলাক ধৰক মানুহ সৰহকৈ পায়। আৰু পানীৰ অপব্যৱহাৰ কোনো কৰিব নালাগে, ইয়াত হওক ঘৰত হওক। আৰু এইখন স্কিমটো গভৰ্ণমেণ্টে ইমান খৰচ কৰি পিনি মানে স্কিমটো বনাই দিছে, ইয়াক আমি ধুনীয়াকৈ চলাব লাগিব। এখেতক সহযোগ কৰিব, সকলোৱে সহযোগিতা কৰিব। নামঘৰ বা ক'ৰবাত গ'লেও মানে আপোনালোকে বুজাব লাগিব, কাৰণ ইয়াৰ পানীটো বহুত ভাল। কিয়? কাৰণ ইয়াত বিভিন্ন ধৰণৰ আধুনিক প্ৰক্ৰিয়াৰ মানে ইয়াত বেলেগ বেলেগ ইঞ্জিনিয়াৰিং বা টেকন'লজিৰ যোগেদি মানে ইয়াত পানীটো ফিল্টাৰ কৰা হৈছে। বেলেগ বেলেগ মেচিন বিভিন্ন ধৰণৰ, হয়নে নহয়? সেইকাৰণে ইয়াৰ পানীটো বহুত বেষ্ট পানী বুলি ক'ব লাগিব। সেইকাৰণে এখেতক সহায় কৰিব আৰু আমি গছ ৰোপণ কৰিম। আপোনালোকক সকলোকে ধন্যবাদ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে। ভগৱান গছক ভগৱান বুলি আমি মানিবই লাগিব। সেইকাৰণে আপোনালোকে ভগৱানৰ নাম লৈ আপুনি ৰুই দিয়ক গছ। সকলোৱে ৰুই দিয়ক, কিন্তু ৰুলেই নহ'ব, প্ৰতিপালনো কৰিব লাগিব। আমলখি মাটি অলপ দিয়ক, ঘৰৰ পৰা গোবৰ অলপ আনিব। দিব লাগিব, নহ'লে আপুনি এই কল পচলা যে ধুনীয়া হ'ব মানে। কল পচলা সেইটো মানে দিলে আপোনাৰ পানী নাঢালিলেও হৈ যাব। টুকুৰা কৰি জাষ্ট লগাই থৈ দিলে। বহুত বহুত ধন্যবাদ। মই এখেতৰ এতিয়া টেকনিকেল প্ৰব্লেম কেইটামান ছেফটিৰ বিষয়ে কেইটামান বুজাই দিম, কেনেকৈ স্কিম চলাব লাগে। আগৰ পৰাতো চলাই আছে, তেখেতেতো আমাৰ ট্ৰেইনিং পিৰিয়ড আমি লগ পাইছিলোঁ, বহুত ভালকৈ জানো। হ'লেও মোৰ ফালৰ পৰা আৰু ছেফটি কিবা বস্তু কেনেধৰণে আছে অলপ চাই মেলি তেখেতক বুজাই দিম। ঠিক আছে, বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম আপোনালোকক।